নমস্কাৰ মামা, আমাৰ ৰাস্তাটো দেখিছে নহয় চাগে। এইটো কেনেকুৱা? এইটো হৈছে আমাৰ যোৰহাটৰ পৰা যোৰহাট টাউনৰ পৰা প্ৰায় 15 কিলোমিটাৰ আহিব লাগে। 15 কিলোমিটাৰ আহি পিনে এইটো কয় চৰাইবাহী, দক্ষিণ পূব নামনি চৰাইবাহী বুলি কয়। এইটো পণ্ডিত আলি বুলি কয়। এতিয়া এইটো 2 নম্বৰ জাক বৰষুণত আমাৰ আজি ৰাস্তাটো এনেকুৱা হৈছে। এতিয়া আৰু বৰষুণ দিবলৈ আছে, বাৰিষা আহিবলৈ আছে। এতিয়া ভাবকচোন বাৰু এইটো ৰাস্তা কি অৱস্থা হ'ব। এইটোতো ৰাস্তাৰ ওপৰেদি পানী যাব। এতিয়া স্কুলৰ ল'ৰা ছোৱালী হওক, আমাৰ ইয়াত কিমান কেইঘৰ আছে মানুহ, প্ৰায় 40 ঘৰমান মানুহ আছে ইয়াত। স্কুলৰ ল'ৰা ছোৱালী মানে বিশেষকৈ অহা যোৱা কৰাত বৰ কষ্ট হয়। যেতিয়া বাৰিষাত একেবাৰে পানী ৰাস্তাৰ ওপৰে বাগৰি থাকে। দয়া কৰি যাতে আমাৰ এই ৰাস্তাটোৰ বিষয়ে অকণমান চিন্তা কৰে আৰু যাতে আমাক অকণমান সহায় কৰে। আমি বহুতকেইখন মানুহ ইয়াত ভুক্তভোগী হৈ আছোঁ কেইবাবছৰৰ পৰা। এতিয়া যোৰহাট টাউনত 3খনকৈ উৰণীয়া সেতু হ'ল। কিমানখিনি মানুহৰ সুবিধা হৈছে, কিমানখিনি ভাল হৈছে। চবেই অৰুণোদয় পাইছে, ৰেচন পাইছে, চব ফালৰ পৰা মামা আপুনি সকলোকে সহায় কৰিছে। কিন্তু আমাৰ এই ৰাস্তাৰ বিষয়ে অকণমান সহায় কৰি চকু মেলি চাওকচোন মামা, ধন্যবাদ দেই।